লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বিপিএফ দলৰ MCLA জয় মুছাহাৰীৰ নেতৃত্বত 5 শতাধিক লোকে নাঙল এৰি ট্ৰেক্টৰত আনুষ্ঠানিকভাৱে যোগদান কৰে। আজি কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত খুচৰাবাৰী বড়ো হাইস্কুল প্ৰাংগণত UPPL দলৰ এক বৃহৎ ৰাজহ সভা তথা যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়, য'ত নেকি শালবাৰী পৰিষদীয় সমষ্টিৰ বৰ্তমানৰ BPF দলৰ MCLA জয় মুছাহাৰীয়ে UPPL দলত যোগদান কৰে। উক্ত যোগদান কাৰ্যসূচীত BTR EM ক্ৰমে ৰঞ্জিত বসুমতাৰী, ধনঞ্জয় বসুমতাৰী আৰু ৰাকেশ ব্ৰহ্মই উপস্থিত থাকি BPF দলৰ সভাপতি সাগ্ৰাম মহিলাৰ কাম কাজৰ ওপৰত ক্ষুধাৰ ভাষাৰে সমালোচনা কৰে। বাক্সাৰ পৰা প্ৰন্দীৰ ৰিপৰ্ট, অৰুণোদয় অসম। BPF দলৰ MCLA তথা BPF ৰাজনৈতিক দলৰ কেন্দ্ৰীয় কমিটিৰ যুৱ কমিটিৰ সভাপতি আছিল এই মানুহজন আজি কিয় UPPL ৰাজনৈতিক দলত যোগদান কৰিলে, কাৰণটো কি? কাৰণটো হ'ল ৰাইজসকল, মোৰ ইয়াত ব্যক্তিগত কোনো স্বাৰ্থৰ কথা নাই। মই একমাত্ৰ মোৰ সমষ্টিৰ ৰাইজসকলৰ স্বাৰ্থৰ মই আজি UPPLত যোগদান কৰাটো মই বুদ্ধিমানৰ কাম বুলি মই অনুভৱ কৰিছোঁ। কাৰণ আপোনালোকে জানে বিৰোধী দলৰ এখনত থাকিলে মই MCLA হিচাপে শালবাৰী সমষ্টিৰ উন্নতি কৰাৰ কাৰণে বছৰত খালি 50,000 টকা পাইছোঁ। আনফালে চৰকাৰপক্ষীয় আমাৰ MCLA বন্ধুসকলে প্ৰত্যেক বছৰে 10 কোটি টকাকৈ পাবলৈ সক্ষম হৈছে। দিনত শালবাৰীত ফ্ৰী বিহু ফেষ্টিভেল চলি আছে। মানে আগন্তুক দিনত যি বিহু আমি আগতীয়াকৈ আজি জয় মুছাহাৰী ডাঙৰীয়াক একেলগে UPPL দলে আদৰি পেলাই আমি ইয়াত আজি বিহু ফেষ্টিভেল চেলিব্ৰেশ্যন পাতিছোঁ। দ্বিতীয়টো হ'ল BPF বোলো আৰু কোনো পাৰ্টি তেনেকুৱা আৰু নাথাকে। লোকসভাৰ 10-15 দিন পিছত সাগ্ৰামা ডাঙৰীয়া তেওঁ নিজে UPPL দলত যোগদান কৰি আছে। আৰু উইথিন দ্য 10 ডেজ 2জন ৰানিং MCLA, 2জন ex-MLA আৰু 4জন ex-MCLA BPFৰ তেখেতসকল সকলো জইন কৰিবলৈ আমাৰ UPPL দলত ডেট আৰু টাইম ফিক্স কৰি আছে। কোকৰাঝাৰ লোকসভা সমষ্টিত তেনেকুৱা কোনো এটা দল নাই যোনে আজিৰ দিনত আমাৰ NDAৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ লগত কণ্টেষ্টত আহিবলৈ। কাৰণ আপোনালোকে আজিৰ দিনত যদি কোকৰাঝাৰ লোকসভা সমষ্টিটো বহল ভিত্তিত চাই তাত প্ৰাৰ্থীয়ে নাই। BPFে যি সৰু ল'ৰা ৰজাক যি মানে পৃথ্বীৰাজ নাৰায়ণ দেশ মেচ শালিকা চৰাই বুলি আমি তাক কওঁ, শালিকা চৰাই, তেওঁ MP টিকেটৰ BPFৰ দাবেদাৰ আৰু তেওঁৰ পৰা সাগ্ৰামা মহিলাৰীয়ে বাপেকে থৈ যোৱা পইচা, পৃথ্বীৰাজ নাৰায়ণ দেৱৰ একদম ৰজা আছিলেতো, বহুত মাটি আছিলে, সেই মাটিটো বিকি পেলাই এতিয়া সাগ্ৰামা মহিলাৰীক ডাঙৰীয়াক দিছে। কমেও 2-4 ট্ৰাকমান হ'ব আৰু সেই পইচাৰে তেখেতে এতিয়া সাগ্ৰামাই ইলেকশ্যনত পৃথ্বীৰাজ নাৰায়ণ দেৱক নামাইছে। চম্পাক সাগ্ৰামা মহিলাৰীয়ে কেতিয়া মানে আজিৰ পৰা 6 মাহ আগতে লাট মাৰি পেলাই দিছে। তেওঁ তথাপি লাজৰ মৰ্যাদাত তথাপি ভৰিত ধৰি সাগ্ৰামাৰ পিছে ঘূৰি আছে। তেখেতৰ লগতো কথা চলি আছে, তেখেতৰ জলদি UPPL দল আহিব।